স্বাগতম জনাই ষ্টুডিঅ'ত মই জাহ্নবী অৰুণাচলত আৰক্ষীৰ জিম্মাত অসমৰ যুৱকৰ মৃত্যু সাদিকুল ইছলাম নামৰ যুৱকজনৰ ৰহস্যজনকভাৱে মৃত্যু হয় ইয়াৰ পিছতে এতিয়া গৰজি উঠিছে আমসু পৰিয়ালক ক্ষতিপূৰণৰ দাবী উত্থাপন কৰাৰ সমান্তৰালকৈ এই সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে আমসুৱে লৈছে মুহূৰ্তৰ সবিশেষ অৰুণাচল আৰক্ষীৰ জিম্মাত পুনৰ মৃত্যু অসমৰ যুৱকৰ আৰু অসমৰ যুৱকে মৃত্যুক সাৱটি লৈছে অৰুণাচল আৰক্ষীৰ জিম্মাত ৰহস্যজনকভাৱে মৃত্যু হয় লখিমপুৰৰ এজন যুৱকৰ আৰু ইয়াৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ অৰুণাচল চেপা আৰক্ষীৰ জিম্মাত আছিল যুৱকজন আৰু লখিমপুৰৰ যুৱক আছিল সাদিকুল ইছলাম মৃত যুৱকজন লালুকৰ কৰোনাবাৰীৰ সাদিকুল ইছলাম বুলি জানিব পৰা গৈছে এক অভিযোগৰ ভিত্তিত যুৱকজনক আটক কৰি চেপা আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছিল আৰু আৰক্ষীৰ জিম্মাতেই মৃত্যুক সাৱটি লৈ ৰহস্যজনকভাৱে সাদিকুল ইছলামে আৰক্ষী থানাতে ৰহস্যজনকভাৱে মৃত্যুৰ খবৰ লাভ কৰে পৰিয়ালৰ লোকে খবৰ লাভৰ পিছতেই দৰিদ্ৰ পৰিয়ালটোৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে মৃত সাদিকুলৰ পৰিয়ালত আছে পত্নী আৰু এটি কণমানি সন্তান আৰু ইয়াৰ পিছতে সাদিকুল ইছলামৰ মৃত্যুত এতিয়া পৰিয়ালটো কান্দোনত ভাগি পৰিছে সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে আমসুৱে সাদিকুলৰ পৰিয়ালক এককালীনভাৱে 10 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰো দাবী উত্থাপন কৰিছে আমসুৱে অৰুণাচল চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে আমসুৱে আৰু এতিয়া সমগ্ৰ ঘটনাক লৈ উচিত তদন্তৰ দাবী উত্থাপন কৰাৰ লগতে পৰিয়ালটোক এককালীন 10 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে আমসুৱে যিহেতু সাদিকুল ইছলাম নামৰ যুৱকজনে ৰহস্যজনকভাৱে মৃত্যুৰ সাৱটি ল'বলগীয়া হয় অৰুণাচল আৰক্ষীৰ জিম্মাত আছিল সাদিকুল ইছলাম অৰুণাচল চেপা আৰক্ষীত আছিল আৰু আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে মৃত্যুৰ সাৱটি লয় ৰহস্যজনকভাৱে মৃত্যুৰ সাৱটি লয় সাদিকুল ইছলাম নামৰ যুৱকজনে তেনেস্থলতে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ চাঞ্চল্যই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে মৃত যুৱকজন লখিমপুৰৰ লালুকৰ কৰোনাবাৰীৰ বুলি জানিব পৰা গৈছে এক অভিযোগৰ ভিত্তিত অৰুণাচলৰ চেপা আৰক্ষীয়ে আটক কৰিছে যুৱকজনক আৰু ইয়াৰ পিছতে নিজৰ জিম্মাত ৰাখিছিল কিন্তু আৰক্ষী থানাতে ৰহস্যজনকভাৱে মৃত্যু মুখত পৰে সাদিকুল ইছলাম যাৰ খবৰ পৰিয়ালৰ লোকে লাভ কৰাৰ পিছতে পৰিয়ালটো এতিয়া কান্দোনত ভাগি পৰিছে যিহেতু এটা দৰিদ্ৰ পৰিয়াল আছিল আৰু পত্নী আছে ঘৰত এটি কণমানি সন্তান আছে তেনেস্থলত সাদিকুল ইছলামৰ মৃত্যুত এতিয়া পৰিয়ালটোৰ মূৰত খৰগ ভাগি পৰিছে ইয়াৰ পিছতে এতিয়া এই সমগ্ৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে আৰক্ষীৰ থানাৰ ভিতৰত বা আৰক্ষীৰ জিম্মাত থকা অৱস্থাত এজন যুৱকৰ কিদৰে মৃত্যুক সাৱটি ল'বলৈ পাৰিলে বা কিদৰে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল তাক লৈ এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে যাৰ পিছতে সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী পূৰণ কৰি এক প্ৰকাৰ গৰজি উঠিছে আমসু লগতে অৰুণাচল চৰকাৰক পৰিয়ালটোক ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে এককালীনভাৱে 10 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে অৰুণাচল চৰকাৰৰ ওচৰত আৰু এই সমগ্ৰ ঘটনাৰ যাতে উচ্চ পৰ্যায়ৰ তদন্ত হয় তাক লৈ এইদৰে দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে অৰুণাচলৰ চেপা আৰক্ষীয়ে এক অভিযোগৰ ভিত্তিত আটক কৰিছিল সাদিকুল ইছলামক আৰু আটক কৰি নিজৰ জিম্মাত ৰাখিছিল আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লয় সাদিকুল ইছলামে সাদিকুল ইছলামৰ ঘৰ লখিমপুৰৰ লালুকৰ কৰোনাবাৰী বুলি জানিব পৰা গৈছে আৰু কৰোনাবাৰীৰ সাদিকুল ইছলামৰ এই ৰহস্যজনক মৃত্যুত এতিয়া দুৰ্ভগীয়া পৰিয়ালটোৰ মূৰত খৰগ ভাগি পৰিছে যিহেতু ঘৰখনত পত্নী আছে লগতে এটি কণমানি সন্তান আছে তেনেস্থলত হঠাৎ হোৱা সাদিকুল ইছলামৰ এই মৃত্যুৰ পিছতে এতিয়া পৰিয়ালটো কান্দোনত ভাগি পৰিছে পৰিয়ালটো এতিয়া দিশহাৰা হৈ পৰিছে আৰু সমগ্ৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰক্ষীৰ জিম্মাত থকা অৱস্থাত আৰক্ষীৰ থানাৰ ভিতৰত কিদৰে যুৱকজনে মৃত্যুক সাৱটি ল'লে তাক লৈ কিন্তু এতিয়া বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে যাৰ পিছত এতিয়া সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে আমসুৱে লগতে অৰুণাচল চৰকাৰক সাদিকুলৰ পৰিয়ালক এককালীনভাৱে 10 লাখ টকাৰ সাহায্য 10 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰো দাবী উত্থাপন কৰিছে আৰু এই সমগ্ৰ ঘটনাৰ যাতে উচিত তদন্ত হয় আৰু প্ৰকৃত তথ্য প্ৰকৃত যাতে সঁচা কথাটো বা প্ৰকৃত কথাটো যাতে পোহৰলৈ আহে তাক লৈ এইদৰে দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে লখিমপুৰৰ সাদিকুল ইছলামে অৰুণাচলৰ চেপা আৰক্ষীৰ জিম্মাতে এইদৰে মৃত্যুক সাৱটি লৈছে যি ঘটনাৰ পিছতে এতিয়া অঞ্চলটো তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে অসমৰ যিসকল অসমীয়া শ্ৰমিক অৰুণাচলত কৰ্মৰত অৱস্থাত আছে বা কৰ্মসংস্থানৰ কাৰণে গৈছে তেওঁলোকৰ নিৰাপত্তা নোখোৱা হৈছে আৰু শেহতীয়াকৈ অৰুণাচল পুলিচৰ কাষ্টডিত থকা আমাৰ অসমীয়া যুৱকসকল যেতিয়া হত্যাৰ বলি হৈছে মৃত্যুৰ খবৰ যেতিয়া আহিছে তেতিয়া আমি নিশ্চিত হৈ পৰিছোঁ যে অৰুণাচল পুলিচৰ কাষ্টডিত থকা সত্ত্বেও অসমীয়া শ্ৰমিকসকল নিৰাপদ নহয় যোৱাকালি চেপা
থানাৰ কাষ্টডিত থকা আমাৰ এই কৰুণাবাৰীৰ সাদিকুল ইছলাম নামৰ যুৱকজন যেতিয়া ৰহস্যজনকভাৱে মৃত্যুক হাবুটো লয় তাৰ পাছত পৰিয়ালবৰ্গই আমাক খবৰ দিয়াৰ পাছত সমগ্ৰ ঘটনা আমি অৰুণাচলৰ CGMৰ লগত আলোচনা কৰাৰ পাছত আজি পৰিয়ালে মৃতদেহ সমজিলৈ ঘৰত আনিছে আৰু ঘৰত এক হুকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। এই সাদিকুলৰ হত্যাৰ আঁৰত কি ৰহস্য সোমাই আছে তাক ফাদিল কৰি যাতে এই ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদান কৰে তাৰ কাৰণে আমি দাবী জনাইছোঁ। গতিকে অতি সোনকালে এই পৰিয়াললৈ এককালীন সাহায্য প্ৰদানৰ কাৰণে অৰুণাচল চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ। এই যে অসমৰ শ্ৰমিকসকল অৰুণাচলত যে নিৰাপত্তা নোহোৱা হৈছে, অসম চৰকাৰে অৰুণাচল চৰকাৰৰ লগত আলোচনা কৰি অসমৰ পৰা যিসকল অসমীয়া নিবনুৱা অৰুণাচললৈ কৰ্মসংস্থান বিচাৰি যায় তেওঁসকলক নিৰাপত্তা নিশ্চিত কৰিবৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যাতে অৰুণাচল চৰকাৰৰ লগত আলোচনাত মিলিত হয় তাৰ কাৰণে আমি অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। সাদিকুল ইছলামৰ ন্যায় আমাক লাগিব।